চায় আপুনি মই বহি থকা প্ৰতিগৰাকী আমিবোৰ আচলতে প্ৰতিদ্বন্দ্বী কিন্তু নহয় আমি কোনখন যুঁজৰো প্ৰতিদ্বন্দ্বী আজি আছোঁ কাইলৈ নাই হৰি অ হৰি চৰণে লাগো অভয় চৰণে শৰণ মাগো এই যে হৰি হৰি কৈ আমি যে অভয় চৰণে শৰণ মাগি আছোঁ আমি কোনখন প্ৰতিযোগিতাত দৌৰি ফুৰিছোঁ কোনখন প্ৰতিযোগিতাৰ বাবে আমি আছোঁ আমাক যে লাগে লাগে কৈ আছোঁ আজি যে আসন বিচাৰিছোঁ ডাঙৰ কিবা এটা পদবী লাগে কিমান দিনৰ বাবে সেয়া ডাঙৰ মানুহৰ সংজ্ঞাটো আঁতৰাই ভাল মানুহৰ সংজ্ঞাটোলৈ আহক অসমৰ প্ৰতিগৰাকী লোক যে ভাল মানুহ যেতিয়ালৈকে আমি হ'ম বা সেই যাত্ৰাটোলৈ আমি যেতিয়াই যাম এই হৰিৰ চৰণত শৰণ ল'বলৈ আমি যেতিয়া আগবাঢ়িম তাত কিন্তু প্ৰতিযোগিতা নাথাকে সেই প্ৰতিযোগিতা নাথাকে আমি সহযাত্ৰী হ'ম তেতিয়া আপুনি মই সকলো আমি সহযাত্ৰী আমি কোনো প্ৰতিদ্বন্দ্বী নহয় গতিকে ঈশ্বৰমুখী যাত্ৰাত প্ৰতিযোগিতা নাথাকে সেইবাবে আধ্যাত্মিক অনুষ্ঠানবোৰত খোৱা কামোৰা হ'লে আমিবোৰে কষ্ট পাওঁ সেই খোৱা কামোৰাবোৰ অসমীয়া সমাজৰ পৰা এতিয়া লাহে লাহে আঁতৰিব হ'ল কিন্তু ভাল লগা কথা যে গ্ৰাম্যাঞ্চলত সম্পৰ্ক অটুট থাকে গ্ৰাম্যাঞ্চলত সেই খোৱা কামোৰাবোৰ নাথাকে গ্ৰাম্যাঞ্চলত সেই আধ্যাত্মিক পৰিৱেশবোৰ থাকে গ্ৰাম্যাঞ্চলত ৰাইজে একেলগে নামঘৰলৈ অহা এটা পৰিৱেশ আছে এই তিৰপালত বহি আজি একেলগে এনেকৈ কথা শুনিছে একেলগে অনুষ্ঠান আয়োজন কৰিছে কিন্তু যদি প্ৰতিগৰাকী ইয়াত থকা মনত যদি প্ৰতিগৰাকী উচ্চ আসনত বহি আছোঁ বুলি ভাবি থকা ব্যক্তি হ'লহেঁতেন প্ৰতিগৰাকী তিৰপালত বহিব পাৰিলেহেঁতেন নে আপোনালোক নোৱাৰিলেহেঁতেন আপোনালোকে ৰিজাৰ্ভেশ্যন বিচাৰিলেহেঁতেন আপোনালোকে ক'লেহেঁতেন মই আমুক ঘৰৰ সন্তান মই ইমান টকা অৰ্জন কৰিছোঁ বা মই এই পদবীত আছোঁ মই ইয়াত বহিম নেকি মই নবহোঁ তিৰপালত মোৰ এখন চকী নহয় মোৰ চকীখন অকণ বেলেগকৈ দিয়া এনেকৈ বিচাৰিলোহেঁতেন আমি বেলেগ বেলেগ আসন বিচাৰি ফুৰিলোহেঁতেন আৰু তেনেকৈ বিচাৰি ফুৰিলে আমি এনে অনুষ্ঠান আয়োজন কৰিব নোৱাৰিলোহেঁতেন সেই ধৰণৰ প্ৰভাৱো আজিকালি দেখিবলৈ পোৱা যায় সেইবাবে মই ভাবোঁ যে সাম্যবাদৰ এনেকৈ বহা একেলগে থকাৰ এখন মূল মঞ্চই হৈছে আমাৰ নামঘৰ ভাগ গতিকে সেই মঞ্চখনত আপুনি মই আৰম্ভ কৰিছোঁ যাত্ৰাটো আমাৰ যাত্ৰাটো নামঘৰৰ পৰা নহয় জানো পৃথিৱীৰ ভিতৰতে প্ৰথম ঘূৰণীয়া মঞ্চখন কোনে সাজু কৰিলে গুৰুজনাই সাজু কৰিলে প্ৰথমখন নাট কোনে ৰচনা কৰিলে গুৰুজনাই ৰচনা কৰিলে সকলোকে সমমৰ্যাদা প্ৰদান কৰিব লাগে নাৰীসকল যি সময়ত নাৰীসকলে শিক্ষাৰ ব্যৱস্থা নাছিল সেইসকল নাৰীয়ে ঈশ্বৰ চিন্তাত আগবাঢ়িব পাৰিব সেইসকল নাৰীয়ে সমাজমুখী কথা ক'ব পাৰিব সেই বিশ্বাসটো কোনে দিলে গুৰুজনাই দিয়া নাই জানো আমি পাহৰিব পাৰিম নেকি ব্ৰজাংগী আইক আমি পাহৰিব পাৰিম নেকি কনকলতা আইক আপুনি মই পাহৰিব নোৱাৰোঁ গতিকে তেনে বহু আই আছে যিসকল আইক উদাহৰণ হিচাপে আমি আজি ল'ব পাৰোঁ গতিকে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই সৃষ্টি কৰা সাম্যবাদৰ সেই ধাৰাটোৰ মূল মঞ্চখন নামঘৰ আৰু সেই নামঘৰৰ পৰাই আমাৰ এই সাম্যবাদৰ ধাৰণাটো আহিলে যে আমি একেলগে বহি একেলগে গুৰু ভকতি কৰিব লাগে ঈশ্বৰ প্ৰাপ্তিৰ কথা আমি একেলগে থাকি কৰিব লাগে কাৰণ আমাৰ মাজত কোনো VVIP নাই কোনো VVIP নাই ইয়াত কোনো ৰিজাৰ্ভেশ্যনৰ ব্যৱস্থা নাই কোনো বিশেষ ব্যক্তি নাই যে এই ব্যক্তিগৰাকী আহিলে তেওঁক এই আসনখন দিয়া হ'ব সকলো আমি একেই মূল কথাটো আমি মানুহ যে এটাই যদি ধৰ্ম আছে আপুনি পালন কৰিব বিচাৰিছে প্ৰথমটো হৈছে সেইটো মানৱ ধৰ্ম আপুনি সেৱা কৰক প্ৰথমে সেৱাৰ ধৰ্মৰে আপুনি আগবাঢ়ি যাওক এতিয়া নতুন প্ৰজন্মই ধৰ্ম বুলি কোৱাৰ লগে লগে অকণমান ৰৈ দিয়ে অকণমান সময়ৰ বাবে আৰু একাংশ সুবিধাবাদী এনেকুৱা ব্যক্তিও আছে বৰ বেছি ধৰ্ম কথা নকয় কাৰণ ধৰ্ম কথা ক'লে বিতৰ্ক হয় যে এই আধ্যাত্মিক কথা বতৰাবোৰৰ পৰা মানুহবোৰ আজিকালি আঁতৰি ফুৰে অকণমান বিতৰ্কত সোমাম বুলি কিন্তু কথাটো এনেকুৱা যে মানৱ ধৰ্মৰ কথা ক'বৰ বাবে আপোনাৰ এটা সৎ সাহস আৰু আদৰ্শও আচলতে লাগিব আপুনি মই মানৱ ধৰ্মৰ কামহে কৰিছোঁ এইটো আপোনাৰ মোৰ আদৰ্শগত কথা নহয় জানো যিখন সমাজ গুৰুজনাই দেখুৱাই থৈ গৈছিল সেই সমাজখন জীয়াই ৰখাৰ স্বাৰ্থত আপুনি মই মাত মাতিব নালাগিব জানো যদি আপুনিও নিমাতে থাকে ময়ো নিমাতে থাকোঁ তেন্তে এটা দিনত আমি হাই বিয়ে কৰি লাভ আছেনে আপুনি মই কান্দি লাভ আছেনে এটা নিৰ্দিষ্ট দিনত কিয় আমাৰ ল'ৰা ছোৱালীবোৰ তেনেকৈ দৌৰ মাৰি ওলাই গৈছে এই অনুষ্ঠানটোৰ বাবে বুলি নামঘৰলৈ কিয় অহা নাই বুলি আপুনি মই কান্দি লাভ আছেনে যদি আপুনি মই সেই প্ৰসংগটোৱে বুজা নাই আপুনি মই নিমাত হৈ আছোঁ আপুনি মই কথা নকওঁ কাৰণ আমি কথা ক'লে আমি ভাবিম যে কথাবোৰ নোকোৱাই ভাল সমাজত মনে মনে থকাই ভাল কিন্তু নহয় এতিয়া আমি ভাবিছোঁ যে আমি কথা ক'ব লাগিব আমি প্ৰতিগৰাকী অসমীয়াই কথা ক'ব লাগিব আমাৰ নতুন প্ৰজন্মক আমি কথা ক'বলৈ আগবঢ়াই দিব লাগিব এই মাইক্ৰফোনটো অকল এঞ্জেলা চাংমাইৰ সন্মুখত থাকিলে নহ'ব এই মাইক্ৰফোনটো এই পাঠশালা বজালীবাসীৰ প্ৰতিগৰাকী সন্তানৰ মুখে মুখেও থাকিব লাগিব অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰতিগৰাকী সন্তানৰ সন্মুখত এই মাইক্ৰফোনটো থাকিব লাগিব যাতে কথা ক'বৰ বাবে তেওঁলোকে সাহস পায় কথা কাৰ কথা ক'ব তেওঁলোকৰ মনৰ কথা আমাৰ সমস্যাৰ কথা আমি প্ৰতিগৰাকী কথা ক'বৰ বাবে এটা পৰিৱেশৰ ৰচনা কৰিব লাগিব আৰু সেই কথা ক'বৰ বাবে এটা নিৰ্দিষ্ট আপোনাক বয়স নালাগে
আমাৰ শিশুসকলৰ মনতো এনে কিছু কথা থাকিব পাৰে যিবোৰ কথা আপুনি মই কেতিয়াও অনুভৱেই কৰা নাই। গতিকে সেই শিশুসকলৰ বাবেও সেই পৰিৱেশটো আমি ৰচনা কৰিব লাগিব। গতিকে ভাবোঁ যে এতিয়া আমি মনে মনে থকা নহয়, আমি কথা কোৱাৰ সময় আহি পৰিছে। আমাৰ প্ৰাপ্য, আমাৰ অধিকাৰ আমি কথা কৈ আজৰি আনিব লাগিব। গতিকে তাৰ বাবে আমি কথা ক'ব লাগিব, আমি শৃংখলিতভাৱে এখন সমাজৰ দিশেৰে আমি আগুৱাই যাব লাগিব। আৰু সেই আদৰ্শটো আমি যাব লাগিব কোনটো আদৰ্শৰে? মহাপুৰুষীয়া আদৰ্শৰে। সেই মহাপুৰুষীয়া আদৰ্শটোত এটা শান্তি আছে, যিটো শান্তি আপুনি ক'তোৱেই আচলতে নাপায়। বিকল্প বহু থাকিব আপোনাৰ জীৱনত, কিন্তু মহাপুৰুষীয়া আদৰ্শটোত আপুনি আচলতে যি শান্তি পাব সেয়া আপুনি জীৱনৰ ক'তোৱেই নাপায়। সেই আদৰ্শটো প্ৰতিগৰাকীয়ে যদি বুকুত কঢ়িয়াই লৈ ফুৰে, যদি আপুনি ভাবে যে গুৰুজনাই সৃষ্টি কৰি থৈ যোৱা অসমৰ মই এগৰাকী অসমীয়া, গতিকে মই যি কৰিম মই জাতিৰ পক্ষত থাকিহে কৰিম, জাতীয়তাবাদৰ কথা কৈহে মই কৰিম। গতিকে জাতিৰ কথা কোৱাৰ লগে লগে গুৰুজনাৰ কথাটো থাকিব, গুৰুজনাৰ কথা কোৱাৰ লগে লগে ঈশ্বৰৰ কথা থাকিব। গতিকে ই এডাল সূতাৰ দৰে, গাঁঠিবোৰ এনেকৈ বন্ধা আছে যে গোটেই এডাল সূতা আপুনি ধৰি লওক টানকৈ, আপুনি নিশ্চিন্ত থাকক, সেই সূতাডালে মেৰিয়াই মেৰিয়াই গোটেই অসমখনক সেই একতাৰ জৰীডালেৰে বান্ধি ৰাখিব। কিন্তু এটা বস্তু এৰাইও আমি চলিব নোৱাৰোঁ, গুৰুজনাক আমি আঁতৰাইও চলিব নোৱাৰোঁ, মহাপুৰুষীয়া আদৰ্শটোক আমি আঁতৰাই চলিব নোৱাৰোঁ, ভগৱন্তক আঁতৰাই আমি চলিব নোৱাৰোঁ, আমি জাতিৰ কথাবোৰ আঁতৰাই আমি চলিব নোৱাৰোঁ। কাৰণ জাতিগত কথাবোৰেহে আমাৰ জাতিটোক জীয়াই ৰাখিব। জাতি এটাক জীয়াই থাকিবৰ বাবে আপোনালোক সকলোৱে জানে, জাতিটোক জীয়াই থাকিবৰ বাবে ভাষাৰ প্ৰয়োজন, জাতিটোক জীয়াই থাকিবৰ বাবে সংস্কৃতিৰ প্ৰয়োজন আৰু সভ্যতাৰ প্ৰয়োজন। যিটো সভ্যতাৰ পোছাক আপোনাক মোক গুৰুজনাই পিন্ধাই থৈ গ'ল, ভগৱন্তৰ আদৰ্শৰে, ভগৱন্তৰ কথা কৈ আমাক এযোৰ পোছাক পিন্ধাই থৈ গৈছে, আৰু আপুনি মই সেই সভ্যতাৰ পোছাকযোৰ পিন্ধি আছোঁ। আৰু অসভ্যালি সেইবোৰ মানুহে কৰে বা অভব্য আচৰণ সেইবোৰ মানুহে কৰে যিবোৰ মানুহে সভ্যতাৰ পোছাকযোৰ কঢ়িয়াই ফুৰিব নোৱাৰে। সেইবাবে মই বিভিন্ন প্ৰান্তত কওঁ যে বগা কাপোৰযোৰ পিন্ধিলেই নহ'ব, ভকত হ'লেই নহ'ব, বগা কাপোৰযোৰ পিন্ধিলেই নহ'ব, বগা গামোচাখন ডিঙিত লৈ থাকিলেই নহ'ব, এই গামোচাখন দাগ নলগাকৈ, বগা কাপোৰযোৰ দাগ নলগাকৈ আপোনালোকে ৰাখিব লাগিব। প্ৰতিগৰাকী অসমীয়াই ৰাখিব লাগিব নিজৰ পোছাকযোৰ, জাতীয়তাবাদৰ সেই কথাখিনি। জাতিৰ কথা কওঁতে আমি নাম ল'ব লাগিব শেহতীয়াকৈ আমাৰ মাজৰ পৰা হেৰাই যোৱা শদিয়াৰ সেইগৰাকী গণশিল্পী, যিগৰাকী ৰাজীৱ শদিয়া ককাইদেউ। জাতিৰ বাবে গান গাই থৈ যোৱা নাছিল জানো? জাতিৰ মাটিৰ ভেটিৰ বাবে গান গাই থৈ যোৱা তেনে বহু গণশিল্পী আমাৰ মাজৰ পৰা হেৰাই গৈছে। জাতীয়তাবাদৰ কথা কোৱাৰ লগে লগে সেই সংস্কৃতিৰ সৈতে জড়িত হৈ থকা, সাহিত্যৰ সৈতে জড়িত হৈ থকা, আধ্যাত্মিকতাৰ সৈতে জড়িত হৈ থকা প্ৰতিগৰাকীক সোঁৱৰণ কৰিহে কিন্তু আমাৰ এই যাত্ৰাটো। গতিকে সেইগৰাকী ৰাজীৱ শদিয়া ককাইদেউৰ এটা গীত মোৰ খুব ভাল লাগে। অসমীয়া মাধ্যমত আমাৰ ল'ৰাক নপঢ়াও, অসমীয়া নুফুটে মুখত, মামী বাবা বুলি মাতিলেহে ভাল পাওঁ, আই পিতাই নিশিকাও লাজত, মামী বাবা বুলি মাতিলেহে ভাল পাওঁ, আই পিতাই নিশিকাও লাজত। কিয় আই পিতাই নিশিকাও লাজত? প্ৰতিগৰাকী সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ পৰা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ পৰা আৰম্ভ কৰি প্ৰতিগৰাকী জাতীয়তাবাদী শিল্পীৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আগবঢ়াই থৈ যোৱা খোজেৰে কিন্তু আগবাঢ়িছে। গুৰুজনাই প্ৰথম কৈ থৈ গৈছিল সেই জাতীয়তাবাদৰ কথা। গতিকে সেই জাতীয়তাবাদৰ ভেটিত আপোনালোক থাকিব লাগিব। জাতিৰ কথা যদি আমি কৈছোঁ, ভেটিৰ কথা যদি আমি কৈছোঁ, সেই শিপাডাল কিন্তু আমি পাহৰিব নালাগিব। আমি এতিয়া লাহে লাহে অতি আধুনিক হ'বলৈ গৈ আছোঁ। অতি আধুনিক হ'বলৈ গৈ থকাৰ বাবে আধ্যাত্মিকতাৰ কথাবোৰ কোৱাৰ লগে লগে একাংশই ভাবে যে এইবোৰ পুৰণি কথা, ভাল নাপায় বৰ এটা। নিৰ্দিষ্ট বয়স হ'লে নামঘৰলৈ যাব লাগে, নিৰ্দিষ্ট বয়স হ'লেহে ভাগৱত পাঠত অংশগ্ৰহণ কৰক, নিৰ্দিষ্ট বয়স হ'লেহে ধৰ্ম আলোচনা এখন সভালৈ যাওক। এইবোৰ আমাৰ ধাৰণা হৈ গ'ল। সেই ধাৰণাবোৰ এতিয়া লাহে লাহে আঁতৰোৱাৰ সময় আহি পৰিছে।